নমস্কাৰ এই মুহূৰ্তৰ বিগ পলিটিকেল নিউজ এবাৰ গৌৰৱ গগৈক উভতি ধৰিছে ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বিজেপি ভূপেন বৰাই থকা হৰকা কৰিছে গৌৰৱ গগৈক ভূপেন বৰাৰ ফালৰ পৰা কোৱা হৈছে যে মই পাবত গজা পেৰাচুট লেন্ডিং কৰা কংগ্ৰেছী নহয় মই কোন হয় ভালদৰে জানি লওক গৌৰৱ গগৈয়ে মই পাবত গজা কংগ্ৰেছী নহয় বা পেৰাচুট লেন্ডিং কৰা কংগ্ৰেছী নহয় গৌৰৱ গগৈক উভতি ধৰি ভূপেন বৰাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে গৌৰৱ গগৈ আৰু মোৰ মাজত তুলনা নহয় মোৰ দেউতা আছিল শিক্ষক কিন্তু গৌৰৱ গগৈৰ পিতৃ আছিল এজন মুখ্যমন্ত্ৰী এই মুহূৰ্তত এই ডাঙৰ খবৰ আমি লৈ আহিছো এটা বিগ পলিটিকেল নিউজ মই পাবত গজা কংগ্ৰেছী নহয় গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ভূপেন বৰা গৌৰৱ গগৈক উভতি ধৰিছে ভূপেন বৰাই গৌৰৱ গগৈক উভতি ধৰিছে এবাৰ ভূপেন বৰাই মই পদত্যাগ কৰাৰ আগত কিয় 50 কোটি টকাৰ কথা কোৱা নাছিল মই পেৰাচুট লেন্ডিং কৰি কংগ্ৰেছ কৰা নাই মই পেৰাচুট লেন্ডিং কৰি কংগ্ৰেছ কৰা নাই যদি বিজেপিয়ে 50 কোটি টকা দিয়ে মই ৰাজহুৱাভাৱে ল'বলৈ সম্পূৰ্ণৰূপে সাজু আছো আৰু সেই টকাৰে দেউতাৰ নামত ৰঙানদী সমষ্টিত ষ্টেডিয়াম সাজিম 50 কোটি টকাৰে মই মোৰ সপোন পূৰণ কৰিম বুলি মন্তব্য প্ৰকাশ কৰিছে ভূপেন বৰাই মই 22 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিম 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিম 22 তাৰিখলৈকে মই কংগ্ৰেছক উত্তৰ দি থাকিম যি প্ৰশ্ন কৰে যি কথা কয় সকলোৰে উত্তৰ দিম কিন্তু 22 তাৰিখৰ পিছত মই কংগ্ৰেছক একো উত্তৰ নিদু মই কেতিয়াও গৌৰৱ গগৈৰ বাবে একো নাছিলো কেতিয়াও নহয় মোৰ পিতৃ আছিল শিক্ষক কিন্তু গৌৰৱ গগৈৰ পিতৃ আছিল মুখ্যমন্ত্ৰী আমাৰ মাজত যথেষ্ট পাৰ্থক্য আছে গৌৰৱ গগৈৰ লগত মোৰ তুলনা নহয় বুলি মন্তব্য কৰিছে ভূপেন বৰাই কংগ্ৰেছত টিকটৰ নামত ব্যাপক টকাৰ লেনদেন হৈছে ৰকিবুল হুছেইনৰ সৈতে টকাৰ লেনদেন